অপাৰেশ্যন চলিছে মানে আমাৰ কেইদিনমানৰ পৰা এটা ইনফৰমেশ্যন আছিলে এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টিমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে সেইটোৰ ওপৰত বেছ কৰি এটা কোঅৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ এই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এইখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে আৰু আমাৰ পাৰ্টিৰ ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল গাড়ীখনো চাৰ্চ কৰা হ'ল গাড়ীখনৰ ভিতৰত 4টা ইনজিঅ'ৰ্ড আমি ব্যক্তি পালোঁ তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেড ডিক্লেয়াৰ কৰিছে আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহকেইজন কোন হয় সেইখিনি চিনাক্ত কৰিব লাগিব ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ 4টা ডেট ছাৰ 4জনে ব্ৰড ডেড মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ সেইখিনি কৰি থকা হৈছিলে চাৰ্চ কৰা হৈছিলে নাকা কৰা হৈছিলে যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল আৰু সেই ঘটনাটো হ'ল ছাৰ গেংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ ইয়াততো আমি 4জন পাইছোঁ আৰু এতিয়ালৈকে এইখিনি ইনফৰ্মেশ্যন আছে 4-5জন বুলি আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি সেইটো এতিয়ালৈকে চিনাক্ত হোৱা নাই চিনাক্ত হোৱাৰ পিছত সবিশেষ আপোনাৰ গম পাই যাব গেংটো যিহেতু ফৰ্ম হোৱা বুলি আপোনালোকে ছাৰ এটা তথ্য পাইছিলে এই গেংটো ছাৰ কেনেধৰণৰ মানুহৰ দ্বাৰা ফৰ্ম হৈছিলে বা তেওঁলোকৰ পূৰ্বৰ কিবা নহয় এতিয়া আমি দেখাত ইয়াততো মিক্স কমিউনিটিৰ নিচিনা লাগিছে যেতিয়া আইডেণ্টিফাই হৈ যাব তেতিয়া আমি গম পাম আৰু আমাৰ যিখিনি আৰক্ষী সষ্টম হ'ব লাগে আমি গোৱালপাৰা আৰক্ষী সষ্টম হৈ আছোঁ ইয়াত কোনো ধৰণৰ কাৰ্যকলাপ তেনেকুৱা ধৰণৰ কৰিবলৈ দিয়া নহ'ব আৰু যদি মেম্বাৰ আছে তেওঁলোকো কায়ত্ব কৰা হ'ব যিটো গেং ফৰ্ম হৈছে ছাৰ তেওঁলোকে মানে পূৰ্বৰ যিখিনি ধৰক দুষ্কাৰ্যমূলক কাম তাত জড়িত থকা জড়িত আছে নিশ্চয় জড়িত আছে তেওঁলোকৰ আৰ্মছ আছে আৰু তেওঁলোকৰ এতিয়া বেকগ্ৰাউণ্ডটো আমি পাই যাম আৰু আমাৰ ইনফৰ্মেশ্যনৰ মতে গোটেইকেইজন আগৰ ক্ৰিমিনেল তেওঁলোকে ফৰ্ম হয় বিশেষ ক্ৰিমিনেল এক্টিভিটি কৰিবলৈ তেওঁলোকে ফৰ্ম কৰিছে গেংটো এটা 4জন আমাৰ ইয়াত আজি আমাৰ ইনফৰ্মেশ্যনত এই গ্ৰুপটোৰে কেইজনমান তাতো ইনভলভ আছে বুলি পাইছোঁ মই কৰোঁ যিহেতুকে আপোনাৰ আইডেণ্টিফাই হ'লে আমি গম পাই যাম কাৰণ তাত ইনভলভ থকাখিনি আমাৰ ইতিমধ্যে আমাৰ হাতত তথ্য আছে ঠিক আছে